নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটত বিনামূলীয়াকৈ 5 আৰু অধিক পাতিহাঁহ লগতে দানা আৰু দৰৱ বিতৰণ নিউজৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত বিনামূলীয়াকৈ 500ৰো অধিক পাতিহাঁহৰ লগতে দানা আৰু ঔষধ বিতৰণ উল্লেখযোগ্য যে নদী কাষৰীয়া অঞ্চলৰ দৰিদ্ৰ মহিলাসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্যে সমাজকৰ্মী বীৰেন দত্ত আৰু যোৰহাট জিলাৰ প্ৰাক্তন উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ ব্যতিক্ৰমী পদক্ষেপৰ অংশ হিচাপে এই বছৰৰ হাঁহ বিতৰণৰ কাৰ্যসূচী বাস্তৱায়ন কৰা হয়। প্ৰথমে আজি যোৰহাট দিৱসৰ আমি যোৰহাটৰ নাগৰিক হিচাপে যোৰহাট প্ৰতিষ্ঠা দিৱসৰ সমূহ যোৰহাটবাসীৰ ৰাইজৰ সেৱা অসমবাসীৰ ওচৰত আমি যোৰহাটবাসী হিচাপে সেৱা জনাই অনাগত ভৱিষ্যত যোৰহাটখন এক সুদূৰ প্ৰসাৰীলৈ আগবঢ়াই নিয়াৰ প্ৰত্যেকজন নাগৰিকৰ এটা দায়িত্বত আমি জয় জয়তে যোৰহাটৰ নাগৰিক হিচাপে আজি ইমান শুভক্ষণত আমি অসমবাসীক যোৰহাটবাসীৰ হৈ শুভেচ্ছা জনাইছোঁ। আজি আমি প্ৰায় ভিতৰুৱা গাঁওবিলাকত আজি 500 পাতিহাঁহ 50গৰাকী মহিলাক আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ। অনাগত ভৱিষ্যত আমি আগৰ পৰাই এই অনুষ্ঠানবিলাক কৰি আহি আছোঁ যে দুখীয়া মহিলাসকল কৃষকসকল কেনেকৈ অসমৰ এক অগ্ৰগতি আগবাঢ়ি যাব পাৰে এজন প্ৰত্যেকজন নাগৰিকৰ চৰকাৰৰ স্কিমৰ বাদেও সচেতন নাগৰিক হিচাপে এজন সমাজসেৱক হিচাপে সেই মানুহখিনিক আমি আগবঢ়াই নিয়াটো আমাৰ প্ৰত্যেকজনৰ দায়িত্ব। সেই ক্ৰমে আমি প্ৰায় আজি 2-3 বছৰ আগৰ পৰা এই অনুষ্ঠান আমি গাঁৱৰ দুখীয়া মানুহখিনিক কাম কৰি গৈ আছোঁ। আমাক সহযোগ কৰিছে আমাৰ যোৰহাটৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত অশোক কুমাৰ বৰ্মন ছাৰৰ এই নেতৃত্বত আজি দুখীয়া মানুহখিনিৰ যি প্ৰচেষ্টাৰে আজি আমি সমাজসেৱক হিচাপে যিখিনি প্ৰচেষ্টা আমি আগবঢ়াইছোঁ সেইটো আজি আমি ধন্যবাদ লগতে সকলো এই যিখিনি সমভাৱী হৈছে তেখেতসকলো ধন্যবাদ আমাক জ্ঞাপন কৰিছে। আমি সমূহ ৰাইজক জনাওঁ যে প্ৰত্যেকজন সমাজত ভাল মহান ব্যক্তি আছে আৰু প্ৰত্যেকজনে নিজৰ মানৱতা মহানতাৰ কিছু পৰিচয় আছে। সেই সকলো ওলাই আহক। চৰকাৰৰ স্কিমৰ বাদেও আজি সেই ভিতৰুৱা গাঁৱৰ কৃষক মহিলাসকলক আমি কেনেকৈ উদ্যমিত হিচাপে কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, কেনেকৈ যুৱকসকলক এক সবল গতিত আমি আগবঢ়াই নিব পাৰোঁ, সেইটো প্ৰত্যেকজন নাগৰিকৰ প্ৰত্যেকজন সমাজসেৱকৰ দায়িত্ব। আৰু সেয়েহে আমি এজন সমাজসেৱক হিচাপে আজি আমি প্ৰায় আগৰ পৰা এই অনুষ্ঠানভাগ কৰি আহিছোঁ। পাৰিছোঁ কাৰোবাক কৃষকক সহায় কৰিছোঁ, কাৰোবাৰ মহিলাক সহায় কৰিছোঁ, কাৰোবাক যুৱকক সহায় কৰিছোঁ, কাৰোবাৰ চন পৰি থকাৰ মাটিত আমি খেতি কৰিবৰ কাৰণে এই প্ৰত্যেকটো আমি সামগ্ৰী হিচাপে দি এজন সমাজসেৱক হিচাপে আমি এইখিনি কাম কৰি আহি আছোঁ। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁক জাজিমুখ চিনাতলি আৰু জাজি নৈ কাষৰ গাঁওসমূহৰ 50গৰাকী মহিলাক 10টাকৈ পাতিহাঁহ বিনামূলীয়াভাৱে প্ৰায় 500 পাতিহাঁহ বিতৰণ কৰা হয়। এই হাঁহ পালন কৰি 50গৰাকী মহিলা স্ব উদ্যমেৰে আৰম্ভ কৰি তথা আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়িব বুলি আশা প্ৰকাশ কৰা হয়। উক্ত কাৰ্যসূচীত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয়, যাৰ জৰিয়তে সমাজখনৰ অৱহেলিত গোটসমূহক মূল সুঁতিত আনি উদ্যমশীলতা আৰু জীৱন উন্নয়নৰ অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰা হৈছে। উক্ত বিতৰণ সভাত সমাজকৰ্মী বীৰেন দত্তই কয় যে আমাৰ লক্ষ্য হাঁহ বা অন্যান্য সৰু উদ্যোগৰ জৰিয়তে গাঁৱলীয়া মহিলাসকলক আৰ্থিকভাৱে সবল আৰু আত্মবিশ্বাস কৰি তোলা। অনুষ্ঠানটিত অঞ্চলটোৰ বহু মহিলা স্থানীয় নেতৃবৃন্দ আৰু সৌভাকাংক্ষীসকল উপস্থিত থাকে। চিনাতলি ৰাইজে বীৰেন দত্ত আৰু অশোক কুমাৰ বৰ্মনৰ এনে জনকল্যাণমুখী পদক্ষেপক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও এনে উদ্যম অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।